আলাইকুম রহমতুল্লাহ বারাকাতু। আজি ৰমজানৰ দ্বিতীয় দিনা, সকলোৰে চাগে ৰোজা ভালে ভালে গৈ আছে আলহামদুলিল্লাহ। এইখিনিতে আজি কথা এটা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। আমি ৰোজা ধৰোঁ কিমান কষ্টৰে, আমি নোখোৱাকৈ পানী ইত্যাদি পান নকৰাকৈ আমি কষ্টৰে সবৰ কৰি ৰোজা ধৰোঁ। গতিকে ৰোজাৰ যে প্ৰতিদান সম্পূৰ্ণকৈ পোৱা যায় তাৰ প্ৰতি আশা ৰাখি, তাৰ প্ৰতি খেয়াল ৰাখি আমি সকলোৱে ৰোজাৰ আদাব ৰোজাৰ নিয়মবিলাক পালন কৰিব লাগিব। ঠিক তেনেকৈ তাহাজ্জুদৰ যেতিয়া নামাজ পঢ়োঁ, আমি নামাজ পঢ়োঁতে আমাৰ ভিতৰত ৰিয়া আৰু অহংকাৰ আহিব নালাগে। আমি বিনম্ৰ হৈ আমি আমাৰ ইবাদতত আমি মশগুল হ'ব লাগিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা হাদিছ আছে, আল্লাহ ৰসুলে কৈছে, ৰুব্বা সাইমিন লাইছা মিন সিয়ামিহি ইল্লাল জাউ আৰু ৰুব্বা কাইমিন লাইছা মিন কিয়ামিহি ইল্লা সাহাৰ। বহুত এনেকৈ ৰোজাদাৰ থাকিব, তেওঁলোকৰ ৰোজাদাৰৰ প্ৰতিদান ভোকেই পাব, অৰ্থাৎ তেওঁলোকৰ ৰোজাৰ কোনো প্ৰতিদান নাপাব, অকল তেওঁলোকে ভোক আৰু পিয়াহত থাকিব। ঠিক তেনেকৈ বহুত এনেকুৱা ৰাতিৰ এনেকুৱা ইবাদত কৰণেৱালা থাকিব, যিসকলে ইবাদতৰ প্ৰতিদান তেওঁলোকে অকল ৰাতি উজাগৰা থকা হ'ব, কোনো প্ৰতিদান দিয়া নহ'ব। গতিকে আহক ৰোজাক আমি আদবৰ সৈতে, নিয়মৰ সৈতে আৰু ৰাতিৰ ইবাদত আৰু ৰাতিৰ জাগৰণ অতি বিনয়তাৰ সৈতে আমি পালন কৰোঁ ইনশাআল্লাহ।